এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ৰাজ্যৰ লাখ লাখ এলপিজি গ্ৰাহকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জৰুৰী খবৰ আপুনি 30 তাৰিখৰ পূৰ্বে 30 জুনৰ পূৰ্বে ইকেৱাইসি আপডেট কৰিব লাগিব যদিহে ইকেৱাইসি আপডেট নকৰে তেনেহলে অসুবিধাত পৰিব আপুনি গ্যাস লাভৰ পৰা বঞ্চিত হৈ পৰিব এমুহূৰ্তত লাখ লাখ এলপিজি গ্ৰাহকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে জনাইছে মুহূৰ্তত বিব্ৰেকিং এমুহূৰ্তত জনাইছো গ্ৰাহকসকল সাৱধান 30 জুনৰ পূৰ্বে কৰিব লাগিব ইকেৱাইসি আপডেট চিৰদিনৰ বাবে নহলে বন্ধ হৈ পৰিব এলপিজিৰ ৰাজ সাহায্য ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰকাৰীসকলৰ বাবে অতিকৈ জৰুৰী সতৰ্কবাণী জাৰি কৰা হৈছে ইকেৱাইসি আপডেট কৰিব লাগিব সমগ্ৰ দেশৰ গেছৰ গ্ৰাহকলৈ চৰকাৰ আৰু কোম্পানীৰ ডাঙৰ নিৰ্দেশনা ৰাজ্যৰ লাখ লাখ গ্ৰাহকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ভুলৰ বাবে চিৰদিনলৈ নোহোৱা হৈ পৰিব ৰন্ধন গেছৰ ৰাজ সাহায্য প্ৰতিগৰাকী বৈধ এলপিজি গ্ৰাহকৰ বাবে ইকেৱাইসি কৰাটো বাধ্যতামূলক নহলে বন্ধ হৈ পৰিব গেছ প্ৰতিগৰাকী গ্ৰাহকে ইকেৱাইসি আপডেট কৰিব লাগিব অন্তিম সময়সীমা 2026 চনৰ 30 জুনৰ পূৰ্বে ইকেৱাইসি আপডেট নকৰিলে বিপদত পৰিব গ্ৰাহকসকল এটাৰিকৰ ভিতৰত ইকেৱাইসি আপডেট কৰিব লাগিব নহলে বিপদত পৰিব ইকেৱাইসি নকৰিলে গ্ৰাহকক ভুৱা ঘোষণা কৰি বন্ধ কৰা হ'ব ৰাজ সাহায্যৰ ধন যদি ইকেৱাইসি আপডেট নকৰে তেনেহলে ৰাজ সাহায্যৰ ধনৰ পৰা বঞ্চিত হৈ পৰিব বৰ্তমান গেছ চিলিণ্ডাৰ ক্ৰয় মূল্যত ডাঙৰ সকাহ পাইছে গ্ৰাহকে ৰাজ সাহায্য যেটো প্ৰদান কৰা চৰকাৰৰ ফালৰ পৰা গ্ৰাহকক জৰুৰীভাৱে প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে এজেন্সিসমূহৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে 30 জুনৰ পূৰ্বে ইকেৱাইসি আপডেট কৰিব লাগিব কেনেকৈ কৰিব ঘৰুৱা ৰন্ধন গেছৰ ইকেৱাইসি জনাইছো সবিস্তাৰে কেনেদৰে ইকেৱাইসি আপডেট কৰিব নিজৰ গেছ এজেন্সিলৈ গৈ বায়োমেট্ৰিক বা আধাৰৰ জৰিয়তে কৰক ইকেৱাইসি যদি নকৰে তেনেহলে কিন্তু বিপদত পৰিব ঘৰত বহিয়ে মোবাইল এপ বা ৱেবছাইটৰ জৰিয়তে আপুনি ইকেৱাইসিৰ কাম কৰিব পাৰিব ৰন্ধন গেছৰ লাখ লাখ গ্ৰাহকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ সাহায্যৰ বাবে বৰ্তমান গেছ চিলিণ্ডাৰৰ ক্ৰয় মূল্যতকৈ ডাঙৰ সকাহ পাইছে ক্ৰয় মূল্যতকৈ কিছু পৰিমাণে হলেও ৰেহাই পাইছে চৰকাৰৰ ফালৰ পৰা ৰেহাই প্ৰদান কৰা হৈছে যদি ইকেৱাইসি নকৰে তেনেহলে কিন্তু আপোনাৰ ঘৰুৱা যে ৰন্ধন গেছৰ ইকেৱাইসি আপুনি নকৰে তেনেহলে আপোনাৰ যে ৰাজ সাহায্যৰ ধন আপুনি লাভ কৰে সেই ৰাজ সাহায্যৰ পৰা আপুনি বঞ্চিত হৈ পৰিব লাখ লাখ গ্ৰাহকৰ বাবে মুহূৰ্তত অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এলপিজি গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো ঘৰুৱা ৰন্ধন গেছৰ ব্যৱহাৰকাৰীসকলৰ বাবে অতিকৈ জৰুৰী সতৰ্কবাণী সমগ্ৰ দেশৰ গেছ গ্ৰাহকলৈ চৰকাৰ কোম্পানীৰ ফালৰ পৰা ডাঙৰ নিৰ্দেশনা জাৰি কৰা হৈছে ৰাজ্যৰ লাখ লাখ গ্ৰাহকৰ বাবে এলপিজি চিলিণ্ডাৰ গ্ৰাহকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 30 জুনৰ ভিতৰতে কৰিব লাগিব এইকেইটা বিশেষ কাম চিৰদিনৰ বাবে নহলে এলপিজিৰ ৰাজ সাহায্য বন্ধ হৈ পৰিব ৰাজ সাহায্য চিৰদিনৰ বাবে 30 জুনৰ ভিতৰতে আপুনি ইকেৱাইসি আপডেট কৰিব লাগিব আৰু কেনেদৰে ইকেৱাইসি আপডেট কৰিব লাগিব জনাইছো ইকেৱাইসিৰ অন্তিম সময়সীমা 2026 চনৰ 30 জুন এটাৰিকৰ ভিতৰতে নকৰিলে বিপদত পৰিব ইকেৱাইসি নকৰিলে গ্ৰাহকক ভুৱা বুলি ঘোষণা কৰা হ'ব বন্ধ কৰি দিয়া হ'ব ৰাজ সাহায্যৰ ধন ৰাজ সাহায্যৰ বাবে বৰ্তমান গেছ চিলিণ্ডাৰৰ ক্ৰয় মূল্যতকৈ আপুনি কিছু পৰিমাণে কমকৈ পাইছে গ্ৰাহকক জৰুৰীভাৱে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ আহ্বান জনাইছে এজেন্সিৰ ফালৰ পৰা আৰু কেনেকৈ ইকেৱাইসি ঘৰুৱা ৰন্ধন গেছৰ ইকেৱাইসি আপুনি কৰিব জনাইছো নিজৰ গেছ এজেন্সিত গৈ বায়োমেট্ৰিক বা আধাৰৰ জৰিয়তে ইকেৱাইসি কৰিব পাৰিব আৰু ঘৰত বহিয়ে মোবাইল এপ বা ৱেবছাইটৰ জৰিয়তেও কৰিব পাৰিব এই কাম এলপিজি গ্ৰাহকৰ বাবে এমুহূৰ্তত অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ইকেৱাইসি আপডেট কৰিব লাগিব যদি ইকেৱাইসি আপডেট নকৰে তেনেহলে বিপদত পৰিব ৰাজ সাহায্য পৰা বঞ্চিত হৈ পৰিব ৰাজ সাহায্য লাভৰ পৰা বঞ্চিত হৈ পৰিব লাখ লাখ গ্ৰাহকৰ বাবে এলপিজিৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো ঘৰত বহিয়ে মোবাইল এপ বা ৱেবছাইটৰ জৰিয়তেও আপুনি ইকেৱাইসি আপডেট কৰিব লাগিব নহলে এলপিজি গ্ৰাহকে যে ৰাজ সাহায্য লাভ কৰি আছিল চৰকাৰৰ ফালৰ পৰা এই কেৱাইসি আপডেট নকৰিলে আপুনি সেই ৰাজ সাহায্যৰ পৰা বঞ্চিত হৈ পৰিব আপোনাক সেই সুবিধা প্ৰদান কৰা নহয় আপোনাৰ চিৰদিনৰ বাবে বন্ধ হৈ পৰিব ইকেৱাইসি আপডেট নকৰিলে আপোনাৰ ৰাজ সাহায্য চিৰদিনৰ বাবে বন্ধ হৈ পৰিব এই মুহূৰ্তত জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে গ্ৰাহকক জৰুৰীভাৱে প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে এনেকৈ কৰিব ঘৰুৱা ৰন্ধন গেছৰ ইকেৱাইসি মুহূৰ্তত জনাইছো নিজৰ গেছ এজেন্সিত আপুনি গৈ বায়োমেট্ৰিক আধাৰৰ জৰিয়তে ইকেৱাইসি আপডেট কৰিব পাৰিব আৰু ঘৰত বহি মোবাইল বা এপ বা ৱেবছাইটৰ জৰিয়তেও কৰিব পাৰিব ইকেৱাইসি আপডেট এলপিজি গ্ৰাহকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জৰুৰী খবৰ এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে ইকেৱাইসি আপডেট কৰিব লাগিব আপুনি ঘৰুৱা ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ দেশৰ গেছৰ গ্ৰাহকৰ বাবে এই মুহূৰ্তত যে ৰাজ সাহায্য প্ৰদান কৰি আছে চৰকাৰৰ ফালৰ পৰা প্ৰতিগৰাকী বৈধ এলপিজি গ্ৰাহকৰ বাবে ইকেৱাইসি কৰাটো বাধ্যতামূলক নহলে ইকেৱাইসিৰ
যে ৰাজ সাহায্য আপুনি ইউকেৱাইচি অবিহনে আপুনি যি ৰাজ সাহায্য পাই আছে ৰাজ সাহায্যৰ পৰা আপুনি বঞ্চিত হৈ পৰিব এই কেৱাইচি নকৰিলে গ্ৰাহকক ভুৱা বুলি ঘোষণা কৰা হ'ব এই কেৱাইচি নকৰিলে বন্ধ কৰা হ'ব ৰাজ সাহায্যৰ ধন ৰাজ সাহায্যৰ বাবে বৰ্তমান সকাহ পাইছে গ্ৰাহকৰ ফালৰ পৰা ৰাজ সাহায্য যেটো প্ৰদান কৰা হয় ৰাজ সাহায্যত 300 টকাকৈ চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হয় কেৱল গেছৰ ইতিমধ্যে 4টাকৈ গেছৰ ৰাজ সাহায্য প্ৰদান কৰা হয় নিজৰ গেছৰ এজেন্সিলৈ গৈ বায়োমেট্ৰিক বা আধাৰৰ জৰিয়তে আপুনি কেৱাইচি আপডেট কৰিব পাৰিব আৰু ঘৰত বহি মোবাইল এপ বা ৱেবছাইটৰ জৰিয়তে আপুনি কেৱাইচি আপডেট কৰিব পাৰিব এই কেৱাইচি আপডেট কৰক হাতত মাত্ৰ কেইটামান দিন বাকি আছে 30 জুনৰ ভিতৰতে কৰিব লাগিব এই কেটা বিশেষ কাম চিৰদিনৰ বাবে নহলে বন্ধ হৈ পৰিব এলপিজি ৰাজ সাহায্য গ্ৰাহকৰ বাবে অধিক গুৰুত্বপূৰ্ণ খবৰ এটা ভুলৰ বাবে চিৰদিনলৈ বন্ধ হৈ পৰিব গেছৰ ৰাজ সাহায্য প্ৰতিগৰাকী বৈধ এলপিজি গ্ৰাহকৰ বাবে এই কেৱাইচি কৰাটো বাধ্যতামূলক এই কেৱাইচিৰ অন্তিম সময় কিবা 2026 চনৰ 30 জুন আপুনি মনত ৰাখক আজি 11 জুন মাত্ৰ কেইটামান দিন বাকি আছে 30 জুনৰ ভিতৰতে আপুনি এই কেৱাইচি আপডেট কৰিব লাগিব নহলে কিন্তু আপুনি চিৰদিনৰ বাবে ৰাজ সাহায্যৰ ধনৰ পৰা বঞ্চিত হৈ পৰিব চিৰদিনৰ বাবে বন্ধ হ'ব এলপিজি ৰাজ সাহায্য এইকেইটা কাম কৰিব লাগিব গ্ৰাহকসকল সাৱধান হওক 30 জুনৰ পূৰ্বে 30 জুনৰ ভিতৰতে আপুনি কৰিব লাগিব এই কেৱাইচি আপডেট নহলে কিন্তু আপোনাৰ যি ৰাজ সাহায্য ধন আপুনি লাভ কৰি আছিল ৰাজ সাহায্য ধন আপুনি লাভৰ পৰা বঞ্চিত হৈ পৰিব চিৰদিনৰ বাবে বন্ধ হৈ যাব আপোনাৰ এই কেৱাইচি নাথাকিলে আপোনাৰ ৰাজ সাহায্যৰ ধন চিৰদিনৰ বাবে বন্ধ হৈ পৰিব এই সুবিধা আপুনি লাভ নকৰে সেইবাবে ৰাজ্যৰ লাখ লাখ এলপিজি গ্ৰাহকৰ বাবে এই মুহূৰ্তত অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আপুনি ই কেৱাইচি আপডেট কৰিব লাগিব আৰু ই কেৱাইচি আপডেট যদি নকৰে তেনেহলে কিন্তু চৰকাৰে যি ধন প্ৰদান কৰি আছিল এই ধন প্ৰদান কৰি আছিল সেই ধন আপুনি লাভ নকৰিব চিৰদিনৰ বাবে আপোনাৰ সেই সুবিধাৰ পৰা আপুনি বঞ্চিত হৈ পৰিব ৰন্ধন গেছ ব্যৱহাৰকাৰীসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 30 তাৰিখ সময়সীমা বান্ধি দিয়া হৈছে 30 জুনৰ ভিতৰতে আপুনি ই কেৱাইচি আপডেট কৰিব লাগিব অন্যথা ই কেৱাইচি আপুনি আপডেট কৰিব যদি নকৰে তেনেহলে চৰকাৰী যে ৰাজ সাহায্য প্ৰদান কৰিছিল সেই ৰাজ সাহায্য লাভৰ পৰা বঞ্চিত হৈ পৰিব কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰালয়ে এলপিজি গ্ৰাহকৰ ই কেৱাইচি সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে আৰু বহু ক্ষেত্ৰত 30 জুন 2026 ভিতৰতে এই কেৱাইচি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে যিসকলে ই কেৱাইচি এতিয়াও কৰা নাই তেওঁলোকে ই কেৱাইচি সম্পূৰ্ণ কৰক ই কেৱাইচি নকৰিলে এলপিজি ৰাজ সাহায্য বন্ধ হ'ব কিন্তু পেট্ৰলিয়াম মন্ত্ৰালয়ে স্পষ্টকৈ কৈছে ই কেৱাইচি এলপিজি গ্ৰাহকৰ বাবে বাধ্যতামূলক ই কেৱাইচি সম্পূৰ্ণ কৰিব লাগিব এলপিজি সিলিন্ডাৰ গ্ৰাহকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জনাইছো কেনেদৰে ই কেৱাইচি আপডেট কৰিব নিজৰ এলপিজি ডিস্ট্ৰিবিউটৰ গেছ এজেন্সিত গৈ আধাৰ ভিত্তিক বায়োমেট্ৰিক প্ৰমাণীকৰণ কৰিব পাৰিব ঘৰত বহিয়ে সংশ্লিষ্ট এলপিজি কোম্পানীৰ মোবাইল এপ আৰু আধাৰ এপ ব্যৱহাৰ কৰি ই কেৱাইচি সম্পূৰ্ণ কৰিব পাৰিব এলপিজি কেৱাইচি আপুনি যদি সম্পূৰ্ণ কৰিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই যদি আপোনাৰ ই কেৱাইচি আপুনি কৰিব বিচাৰে তেনেহলে এলপিজি কোম্পানীৰ এপত গৈ ই কেৱাইচি আপুনি কৰিব পাৰিব আৰু আপুনি পূৰ্বতে কৰিছে নাই যদি আপুনি আকৌ পৰীক্ষা কৰিব বিচাৰে এলপিজি কোম্পানীৰ এপত গৈ এপত লগইন কৰি কেৱাইচিৰ অৱস্থা এবাৰ পৰীক্ষা কৰি লোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব 30 জুনৰ ভিতৰতে মনত ৰাখিব মাত্ৰ কেইদিনমান হাতত বাকি আছে সময় 30 জুনৰ ভিতৰতে আপুনি কৰিব লাগিব এইকেইটা বিশেষ কাম নহলে কিন্তু চিৰদিনৰ বাবে বন্ধ হৈ পৰিব এলপিজি ৰাজ সাহায্য ই কেৱাইচি আপুনি আপডেট কৰিব লাগিব মাত্ৰ কেইটামান দিন বাকি আছে 30 জুনৰ ভিতৰতে কৰিব লাগিব ই কেৱাইচি আপডেট গ্ৰাহকসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মাজত মাত্ৰ কেইটামান দিন বাকি আছে নহলে কিন্তু আপুনি চিৰদিনৰ বাবে আপোনাৰ বন্ধ হৈ পৰিব এলপিজি ৰাজ সাহায্য আপোনাৰ এলপিজি ৰাজ সাহায্য যি চৰকাৰ প্ৰদান কৰিছিল সেই ধন আপুনি বঞ্চিত হৈ পৰিব ধন লাভৰ পৰা আপোনাৰ বাবে বন্ধ কৰি দিয়া হ'ব এলপিজি ৰাজ সাহায্য আপুনি যি ৰাজ সাহায্য পাই আছিল পূৰ্বতে সেই ৰাজ সাহায্য বন্ধ কৰি দিয়া হ'ব আৰু সেইবাবে আপুনি ই কেৱাইচি আপডেট কৰক আপুনি ই কেৱাইচি কৰিব লাগিব গ্ৰাহকসকল সাৱধান হওক 30 জুন মাজত মাত্ৰ কেইটামান দিন আছে আৰু এই 30 জুনৰ ভিতৰতে আপুনি ই কেৱাইচি আপডেট কৰিব লাগিব নহলে কিন্তু আপুনি বিপদত পৰিব আপোনাৰ ৰাজ সাহায্যৰ ধন চিৰদিনৰ বাবে বন্ধ হৈ পৰিব ৰবা জনাইছো ই কেৱাইচি নকৰিলে আপুনি আপোনাক ভুৱা গ্ৰাহক বুলি ঘোষণা কৰা হ'ব ৰাজ সাহায্যৰ বাবে বৰ্তমান যথেষ্ট সংখ্যক সকাহ পাইছে দৰিদ্ৰ জনতাই লাখ লাখ দৰিদ্ৰ জনতাই সকাহ পাইছে ৰাজ্যখনৰ আৰু ই কেৱাইচি আপুনি আপডেট কৰক এতিয়াও যদি কৰা নাই আপুনি আজিয়ে গৈ ই কেৱাইচি আপডেট কৰক নিজৰ গেছ এজেন্সিলৈ যাব পাৰিব বায়োমেট্ৰিক বা আধাৰৰ জৰিয়তে আপুনি ই কেৱাইচি আপডেট কৰিব পাৰিব নহলে কিন্তু ঘৰত বহি মোবাইল এপ বা ৱেবছাইটৰ জৰিয়তে কৰিব পাৰিব ওচৰৰ কম্পিউটাৰ চেণ্টাৰত গৈ পেলাই আপুনি ই কেৱাইচি আপডেট কৰিব পাৰিব নিজৰ ঘৰত মোবাইলৰ জৰিয়তে আপুনি ই কেৱাইচি আপডেট কৰিব পাৰিব নহলে এলপিজি এজেন্সিলৈ গৈ আপুনি ই কেৱাইচি আপডেট কৰিব পাৰিব
30 জুন মাজত মাত্ৰ কেইটামান দিন আছে 30 জুনৰ ভিতৰতে আপুনি এইকেইটা কাম কৰিব লাগিব মনত ৰাখক মাজত মাত্ৰ কেইটামান দিন নহলে কিন্তু আপুনি ৰাজসাহায্য ধনৰ পৰা বঞ্চিত হৈ পৰিব প্ৰতিগৰাকী গ্ৰাহকৰ বাবে এই মুহূৰ্তত অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই কেৱাইচিৰ অন্তিম সময়সীমা 2026 চনৰ 30 জুন এই তাৰিখৰ ভিতৰত নকৰিলে বিপদত পৰিব গ্ৰাহক লাখ লাখ গ্ৰাহকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ গ্ৰাহকক ই কেৱাইচি নকৰিলে ভুৱা বুলি ঘোষণা কৰা হ'ব আৰু বন্ধ কৰি দিয়া হ'ব আপোনাৰ ৰাজসাহায্যৰ ধন